হাই বন্ধুসকল, কি খবৰ? এয়া মোৰ কলৰ বাগান। ইয়াত এইটো এটা বেমাৰ লাগিছে, বাঞ্চি টপ বুলি কয়। এই বেমাৰটো হয় কেনেকৈ? যেনেকুৱা আমি এটা কলপাত আৰু এটা কলপাত লৈ মাজত এটা যিটো গেপ থাকে, এই গেপটো নাথাকে। বাঞ্চি টপ হ'লে এটা ঠাইতে মানে বাঞ্চ আকাৰে 6-7টা পাত ওলাই যায়। সেই পাতবোৰ সৰু সৰু হয়, যাৰ কাৰণে এইটো বেমাৰ। এই বেমাৰটো ভাল নহয়। এই বেমাৰটো হ'লে কলগছটো কাটি পেলাব লাগে। চাওক, এই যে কলা স্পটবোৰ চাইছে না, এইবোৰ একবাৰে মূল কাণ্ডতে এফেক্ট কৰে। যিহেতু মই এজন কৃষি সম্প্ৰসাৰণ সহায়ক, যাৰ কাৰণে এইবিলাক আমাৰ ট্ৰেইনিঙৰ ভিতৰত পৰে। আৰু এতিয়া আমি ৰিকমেণ্ড কৰিব পাৰি যে ইয়াত কি কি কৰিব লাগিব। আমি ফাৰ্মাৰ বা যিকোনো কৃষি বিষয়ৰ বস্তুক আমি কি মেডিচিন বা এইটো আমি ক'ব পাৰোঁ। যিয়ে নহওক, এই গছবোৰ যেতিয়া এনেকৈ বেমাৰ হয়, গছবোৰ কাটি টুকুৰা টুকুৰ কৰি বাহিৰত পেলাই দিব লাগে, যাতে আপোনাৰ গাৰ্ডেনৰ ভিতৰত নাথাকে। কিয়নো তাতে যিটো বেমাৰ লাগিছে, সেই বেমাৰটো যাতে আৰু সম্প্ৰসাৰণ নহয়, আপোনাৰ বাকী গছবিলাক যাতে সুস্থ সবল থাকে। এই চাওক, মোৰ তামোলৰ গছো আছে। তামোলৰ গছবিলাক বিৰাট হেল্ডি। তাৰমানে মই লেয়াৰ ফাৰ্মিং কৰিছিলোঁ। মানে সৰু সৰু তামোলৰ গছ পুলিবোৰ ৰোৱাৰ পিছত যদি তাতে ৰ'দ বেছিকৈ পৰে, তাতে এফেক্ট হ'ব, যাৰ কাৰণে কলগছৰ পুলি লগাই দিছিলোঁ। এতিয়া কলগছৰ পুলিবিলাকো ভাল আছে।